কলিয়াবৰত পুনৰ হাতীৰ আক্ৰমণত মৃত্যু এজন চাহ শ্ৰমিকৰ। মৃত লোকজনৰ নাম ভীম তাঁতী। মৃত ভীম তাঁতীৰ ঘৰ বাগিচাখনৰ খেলমাটিৰ 12 নম্বৰ লাইনত। ঘটনাটো আজি আমাৰ চাগমতি চাহ বাগিচা অন্তৰ্গত হাড়গাঁও এলেকা খুৰাজনে এখন প্ৰাইভেট বাগানত কাম কৰিব যোৱাৰ অৱস্থাত বনৰীয়া হাতীয়ে তেখেতক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰি আজি মৃত্যুমুখত ভুগিব হ'ল। তেখেতৰ নামটো সময়ত আমি আৰক্ষী বিষয়াক ফোন কৰিছোঁ। আৰক্ষী বিষয়া জফলাবন্ধা থানাৰ পৰা গৈছে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ যি লোকেল এতিয়া তাত আমাৰ ফৰেষ্ট দিছে, ফৰেষ্টখিনি ইমান যোগাযোগ আমাৰ লগত নকৰিলে, উপস্থিত হোৱা নাই। আমাৰ বাগানৰ পৰা যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাহে অফিচাৰ গৈছে। তেখেতৰ নামটো? তেখেতৰ নামটো ভীম তাঁতী। কিমান মান বয়স হৈছে? মোৰ খুৰা হয়। চাগমতি চাহ বাগিচা তেখেতৰ ঘৰ। বাগানত কাম কৰে? বাগানত কাম কৰা, প্ৰাইভেট বাগানত কাম কৰিব গৈছিলে আৰু এই মৃত্যুমুখত আজি বনৰীয়া হাতীৰ লগত। কিমান মান সময় হৈছে ঘটনা? সময়টো আপোনাৰ 3:30 বজাৰ ভিতৰত। আৰু বনৰীয়া হাতী এনেকুৱা উৎপাত কৰিছে যে আমি ফটকৈ তেখেতক আনিবৰ কাৰণেও অসুবিধা পাইছোঁ। ফৰেষ্টে গৈ পেলাই গুলী চালনা কৰি পেলাই তেখেতক বনৰীয়া হাতীয়ে চাইড হৈছে, আঁতৰি গৈছে, তেতিয়া আমি আনিব পাৰিছোঁ। সাতমুঠি চাহ বাগিচাৰ 23 নম্বৰ বাগিচাত কৰ্মৰত অৱস্থাত মৃত্যু হয় লোকজনৰ। ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক। কলিয়াবৰ জফলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। কেনেকৈ? হয়, ওলাই থাকে ডেইলি সন্ধিয়া দিনত ওলাই থাকে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে একো খেদিব নাযায় বা আঁতৰাব নাযায়। এতিয়াতো এইটো বৰ দুখজনক ঘটনা ঘটি গ'ল। কি বিচাৰে আপোনালোকে? আমি বিচাৰোঁ আৰু যাতে নেক্সট টাইম আৰু যাতে নহয় কাৰোবাৰ বিপদজনক, সেইটো আমি বিচাৰোঁ আৰু উচিত বিচাৰ লাগে ফৰেষ্টৰ ডিউটি দিব। হয়। ৰিপৰ্টাৰ লাইভ অসম।